দেৰগাঁৱৰ জেলেহুৱা হাজৰিকা গাঁৱত নিশাৰ ভাগত সংঘটিত হয় এক চুৰিকাণ্ড। চোৰে ৰমেন খাও নামৰ ব্যক্তিগৰাকীৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি চলাই চাফাই অভিযান। চোৰে কাঁহৰ বাচন বৰ্তন আৰু সোণৰ অলংকাৰ সহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে। পুৱা ওচৰ চুবুৰীয়া লোকে ঘৰখনৰ দৰ্জা খুলি ৰখা দেখা পোৱাৰ পিছতে সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে ব্যক্তিগৰাকীৰ পত্নীৰ অসুস্থতাৰ খাতিৰত যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ থকাৰ সময়তে নিশাৰ ভাগত সংঘটিত চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানুহগৰাকী অসুখ হোৱাৰ কাৰণে তেওঁ চিভিলত ভৰ্তি আছিলেগৈ। তাৰপিছতে ৰাতিপুৱা খোৱা পাওঁতে দেখিলোঁ যে দৰ্জাখন খোলা আছে। আপোনাৰ ঘৰ ওচৰতে বেলেগ হৈ আছে বোলো? বেলেগ হৈ আছে। তাৰপৰা মই সি আহিল নিমিলোঁ ৰমেনকৈ মাতি ঘৰ সোমাই গৈছোঁগৈ, মানুহ নাই দেখা। তাৰপৰা দেখিলোঁ ডিভানখন খুলি থোৱা আছে, গোটেই বস্তু থান বান হৈছে, ছোৱালীজনী বাৰ্থ চাৰ্টিফিকেটখন মাটিত পৰি আছে। দৰ্জা ভাঙি পেলাই সোমালে, দৰ্জা ভাঙি তাৰপিছতে গোটেই ঘৰ চালোঁ দেখোন গোটেই খোলা মেলা আছে, বস্তুবিলাক চব থান বান হৈ পৰি আছে। তাৰপিছতে তালৈ ফোন কৰিলোঁ, তই ৰাতি আহিছিলি নেকি? বোলে নাই অহা, মই যোৱা নাছিলোঁ। তেওঁ যোৰহাট চিভিলত ভৰ্তি হৈ আছে? চিভিলত আছিলে। তাৰপৰা বোলে তেতিয়া মই সন্দেহ হৈছে চোৰে বস্তু চুৰ কৰি নিলে আৰু। এতিয়া অনুমান লক্ষাধিক টকাৰ সম্পত্তি চুৰি হৈছে। লক্ষাধিক। তাই কি জনাব এই বিষয়ত? এতিয়া আপুনি VDPক জনাইছোঁ। VDP এতিয়ালৈকে পোৱাহি নাই বৰ্তমান, আৰু হয়তো VDP যোগে আমি থানালৈ যাম। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।